উৰিয়ামঘাট গ্ৰন্থমেলা ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত কাব্যানুষ্ঠান সৰুপথাৰ সমজিলাৰ অন্তৰ্গত উৰিয়ামঘাটত 9 মাৰ্চৰ পৰা 5 দিনীয়াকৈ অনুষ্ঠিত হৈছে গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ। আজি ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত বিশিষ্ট কবি আৰু সাহিত্যিক দণ্ডেশ্বৰ বৰাৰ সভাপতিত্বত এটি কাব্যানুষ্ঠান সম্পন্ন হয়। অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে ধনশিৰি কবি সন্মিলনৰ সম্পাদক ৰঞ্জন গোস্বামী। আদৰণি ভাষণ আগবঢ়াই উদযাপন সমিতিৰ সভাপতি তথা বড়ো কছাৰী সাহিত্য শাখিত পৰিষদৰ কাৰ্যকৰী সদস্য প্ৰদীপ ছয়গেৰে। কাব্যানুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজমণি বেজবৰুৱাই বক্তব্য আগবঢ়ায়। কাব্যানুষ্ঠানৰ শেষত সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকনৰ সঞ্চালনত পলাশ শিৱলুৰ আবিহনা আবেলিৰ কবিতাৰ মধুৰ গুঞ্জন শীৰ্ষক এক স্বৰচিত বৰ্ণিল কাব্যানুষ্ঠান অনুষ্ঠিত হয়। অঞ্চলটোৰ উদীয়মান কবি মহেশ্বৰ বসুমতাৰী, স্পনানী চেতিয়া, বুধিন ফুকন, দিলীপ কুমাৰ শৰ্মা, প্ৰশান্ত চাহু, ৰোহিত ৰাভাকে প্ৰমুখ্য কৰি বহুকেইজন কবিয়ে স্বৰচিত কবিতা পাঠ কৰে। আনহাতে কাব্যানুষ্ঠানটিৰ পিছৰটো অনুষ্ঠান সাহিত্য অকাডেমী উদ্যোগত আৰু বিশিষ্ট কবি তথা সাহিত্যিক দিলীপ কুমাৰ শৰ্মাৰ সঞ্চালনাত বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হয়। সন্মিলনখনিৰ আদৰণি ভাষণ আগবঢ়াই উদযাপন সমিতিৰ সম্পাদক প্ৰতাপ গগৈয়ে আৰু উদ্বোধনী ভাষণ আগবঢ়াই প্ৰদীপ ছয়গেৰিয়ে। অনুষ্ঠানটোত অসমীয়া, বড়ো, নেপালী, ইংৰাজী আৰু ভাষাত কেইবাটাও স্বৰচিত কবিতা পাঠ কৰে প্ৰান্তীয় অঞ্চলটোৰ বিভিন্ন ভাষাৰ কবিসকলে। উৰিয়ামঘাট গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ বাকৰিত আজি দ্বিতীয় দিন। আচলতে অসমৰ এই সীমান্তৱৰ্তী নগাপাহাৰৰ প্ৰান্ত এই অঞ্চলটোত যে এনেধৰণৰ এটা বৌদ্ধিক আৰু গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা এই গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিনত আমি ভাৰত চৰকাৰৰ সাহিত্য একাডেমীৰ উদ্যোগত এখনি বহুভাষিক কবি সন্মিলন অনুষ্ঠিত হৈছিলে। কালি প্ৰথম দিন আছিলে। প্ৰথম দিনটোত গ্ৰন্থ উন্মোচনী এটা অনুষ্ঠান হৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত উপেন্দ্ৰনাথ ব্ৰহ্মৰ জীৱন ভিত্তিক কৰ্মৰ ভিত্তিক এটি আলোচনা চক্ৰ, অতি মনোজ্ঞ আলোচনা চক্ৰ হৈছিলে। আমি তাত দৰ্শক হিচাপে উপস্থিত আছিলোঁ। তাৰপিছতেই ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত আৰু উদযাপন সমিতিৰ সহযোগত এখনি কবি সন্মিলন অনুষ্ঠিত হৈছিলে, য'ত সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজমণি বেজবৰুৱা দেৱকে ধৰি ভালেসংখ্যক কবি অংশগ্ৰহণ কৰিছিলে আৰু দিহানামৰো পৰিৱেশন হৈছে। গোলাঘাটৰ বাহিৰেও গুৱাহাটীৰ পৰাও গ্ৰন্থ প্ৰতিষ্ঠান ইয়ালৈ আহিছে। আচলতে পোনপ্ৰথমবাৰ এনেকুৱা এটা বিদ্যায়তনিক, এনেকুৱা এটা বৌদ্ধিক আৰু গ্ৰন্থৰ সৈতে জড়িত অনুষ্ঠানৰ সৈতে মুখামুখি হোৱাৰ এই উৰিয়ামঘাটবাসী ৰাইজৰ সুবিধা হৈছে। গতিকে মই উদযাপন সমিতি, বিশেষকৈ সভাপতি প্ৰদীপ ছয়গেৰি ডাঙৰীয়া, কাৰ্যকৰী সভাপতি মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া, সম্পাদক প্ৰতাপ গগৈদেৱ আৰু তেখেতসকলক সেনাপতি হিচাপে আগবঢ়াই তেখেতসকলৰ লগত যিসকলে দিনে ৰাতিয়ে কাম কৰি এনেকুৱা এটা নান্দনিক আৰু বিদ্যায়তনিক পৰিৱেশ তাত সৃষ্টি কৰিছে, মই তেখেতসকলক ভৰি ভৰি অন্তৰৰ পৰা প্ৰশংসা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি খুব আশাবাদী যে এই উৰিয়ামঘাট, বিভিন্ন সময়ত এই উৰিয়ামঘাটত বিভিন্ন সমস্যা আছে, কিন্তু এই সমস্যাৰ পৰা, বাৰেকুৰি সমস্যাৰ পৰা ইয়াৰ পৰা ওলাই গৈ ইয়াৰ যুৱক যুৱতীসকলে আকাশ চুব লাগিব আৰু সেই আকাশ চুবলৈ যোৱা যুৱক যুৱতীসকলক বাট দেখুৱাব লাগিব আমি। আৰু এই উৰিয়ামঘাটবাসী ৰাইজে, এই উৰিয়ামঘাটৰ নেতৃস্থানীয় ব্যক্তিসকলে, সাহিত্যৰ সৈতে জড়িত ব্যক্তিসকলে, ৰাজনীতিৰ সৈতে জড়িত ব্যক্তিসকলে যি ধৰণে পোহৰৰ দিশে আগুৱাই নিয়াৰ প্ৰয়াস হাতত লৈ প্ৰথম বাৰ্ষিক গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ আয়োজন কৰিছে, সঁচাকৈ মই নিজেও অংশীদাৰ হ'বলৈ পাই খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু সুখ পাইছোঁ। কালিও আমি এই অনুষ্ঠানত উপস্থিত আছিলোঁ। প্ৰথম দিনটোৰ কবি সন্মিলনত আমি উপস্থিত আছিলোঁ। আজি আমি ভাৰত চৰকাৰৰ সাহিত্য একাডেমীৰ দ্বাৰা অনুষ্ঠিত হোৱা, তেখেতসকলৰ উদ্যোগত অনুষ্ঠিত বহুভাষিক কবি সন্মিলনত অসমীয়া ভাষীৰ এগৰাকী কবি হিচাপে উপস্থিত আছোঁ। অসমীয়া, বড়ো, নেপালী, ইংৰাজী এই কেওটা ভাষাত কেইবাগৰাকী কবিয়ে কবিতা পাঠ কৰিছে আৰু আটাইতকৈ ভাল লগা কথা, যিকেইগৰাকী কবিয়ে কবিতা পাঠ কৰিলে তেখেতসকলৰ কবিতাসমূহক একত্ৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ ছয়গেৰি দেৱে নিজা প্ৰয়াসেৰে এটি সংকলন প্ৰকাশ কৰিম বুলি ঘোষণা কৰিছে। সি আমাক খুব আনন্দিত কৰিছে, আপ্লুত কৰিছে। মই উৰিয়ামঘাটবাসী ৰাইজক
সৰুপথাৰ বৰপথাৰবাসী ৰাইজক নাওজান চুঙাজানবাসী ৰাইজকো সবিনয় গুহাৰি জনাইছোঁ, আপোনালোক আহক, এই গ্ৰন্থমেলালৈ আহক, আপোনালোকৰ সন্তানৰ হাতত অন্ততঃ এখন গ্ৰন্থ তুলি দিয়ক আৰু জীৱনটোক সুপথে আগুৱাই নিয়াত সহযোগিতা আগবঢ়াওক। সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু খুব সুখী হৈছোঁ। সকলোকে আৰু 3টা দিন আছে এই গ্ৰন্থমেলাত সদল বলে আহি অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।